13 বছৰীয়া নাবালিক ছোৱালী এজনীক 30 জনৰ অধিক লোকে 5 দিন ধৰি ৰেপ কৰে, বেয়া কাম কৰে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰ চহৰত। ঘটনাটো এনেকুৱা ধৰণৰ, এজনী ছোৱালী স্কুল ছুটি হোৱাৰ পিছত অটত উঠি ঘৰলৈকে বুলি আহে। সেই অটত ড্ৰাইভাৰজনে ফুচলাই এখন হোটেললৈকে লৈ যায় আৰু হোটেলখনৰ মালিকক সেই ছোৱালীজনীক গোটাই দিয়ে, মতা অংশত ধন লৈ ঘৰলৈ উভতি আহে। তাৰ পিছত সেই মালিকজনে সেই ছোৱালীজনীক এটা ৰুমত আবদ্ধ কৰি পেলাই বেয়া ধৰণৰ ফটো উঠাই হোটেলখনত অহা কাষ্টমাৰ বিলাকক ভগাই দিয়ে। তাৰ পিছত সেই ছোৱালীজনীক প্ৰতিদিনে বেয়া কাম কৰে। ভাবি চাওক, এজনী 13 বছৰীয়া ছোৱালীৰ লগত যদি 30 জনৰো অধিক মানুহে তেনেকুৱা কাম কৰিব, সেই ছোৱালীজনীয়ে ছোৱালী হৈ থাকিবনে? সেই ছোৱালীজনী জীয়াই থাকিবনে? তেনেকুৱা অৱস্থাত সেই ছোৱালীজনী চিঞৰিব যেতিয়া ধৰে, তেতিয়া সেই পাখণ্ড বিলাকে নিচাজাতীয় দ্ৰব্য খুৱাই, মদ খুৱাই, তেনেকে এখন হোটেলৰ পিছত আন এখন হোটেললৈকে সেই ছোৱালীজনীক আকৌ পঠাই দিয়ে। আকৌ সেই হোটেলত বেলেগ মানুহ আহি সেই ছোৱালীজনীৰ লগত বেয়া কাম কৰে। ছোৱালীজনী ঘৰ আহি নাপায়, ঘৰৰ মানুহে কমপ্লেইন কৰে। তেতিয়া পুলিচ প্ৰশাসনৰ তত্বাৱধানত সেই ছোৱালীজনীক জয় ইন নামৰ হোটেলখনৰ পৰা উদ্ধাৰ কৰে। উদ্ধাৰ কৰাৰ পিছত ছোৱালীজনীক মানে চাব নোৱাৰা এটা অৱস্থা, ঠিকই মানে গোটেই দেহটো এটা মানে ভয়ানক এটা ৰূপ। আপোনালোকে ভিডিঅ'টোত চাওক ছোৱালীজনী কি কৈ আছে। সবতকে ডাঙৰ কথা হ'ল, সবতকে দুখ লগা কথা হ'ল, পুলিচেও সেই ঘটনাটোৰ লগত জড়িত। হোটেলৰ মালিকটো বাদেই, অটোৱালাটো বাদেই, আনকি পুলিচো সেই ঘটনাটোৰ লগত জড়িত। এই যে পাখণ্ডকেইটাক লৈ গৈ আছে, কাপুৰুষ নামৰকেইটাক যে লৈ গৈ আছে, এটাই কেইজনকে পুলিচে এৰেষ্ট কৰিলে আৰু যিখন হোটেলৰ মালিক আছিল, সেই হোটেলৰ মালিকৰ হোটেলটো চিল কৰিছে। তেখেতৰ সম্পত্তিত অলৰেডি বুলডোজাৰ চলিছে। এইখিনিতে ন্যায় বুলি মই নাভাবো, কাৰণ এইটো প্ৰথম ঘটনা নহয়, এনেকুৱা ঘটনা বহুত হৈ আছে। তাই কাম কৰিব লাগে, তেখেতসকলক বজাৰত আনি এটাকে গুলি কৰি মাৰিব লাগে, নাইবা মানুহৰ আগত এটাকে ফাঁচি দিব লাগে। আমি আমাৰ আইনক ৰখি থাকোতে সেই পাখণ্ডকেইটা মৰালৈকে, সেই পাখণ্ডকেইটা ফাঁচি হোৱালৈকে এনেকুৱা ঘটনা আৰু নাজানো আমি কিমান পাম দেখিবৰ কাৰণে। এজনী 13 বছৰীয়া ছোৱালী, এনেকে বেয়া নালাগে যে সেইজনী ছোৱালী মোৰ ছোৱালীৰ সমান, সেইজনী ছোৱালী মোৰ নাতিৰ সমান, সেইজনী ছোৱালী মোৰ বাচ্চা লেখীয়া, এনেকে নাভাবে। এতিয়া আপোনালোকক কাটৰ ৰিকুৱেষ্ট কৰিব বিচাৰিছো, আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ চকুৰ আগতে ৰাখক। কাকো বিশ্বাস কৰিব নোৱাৰে আজিৰ দিনত আপুনি আপোনাৰ ঘৰৰ মানুহকে বিশ্বাস কৰিব নোৱাৰে। এনেকুৱা এটা যুগ আহি পৰিছে। চ' আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ ওপৰত সজাগতা লওক, চকু কাণ দিয়ক আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক।